হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ, কাৰণ APSCয়ে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অসম লোক সেৱা আয়োগে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2023 ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে আজিৰ ডেটত। ঠিক আছে, আজি যোনটো তাৰিখ সেইটো তাৰিখত আজি ডিক্লেয়াৰ কৰিছে 5 ডিচেম্বৰ। ইয়াতে দেখিছে আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডত টোটেল পোষ্ট আছিলে 45টা। ইয়াতে ব্ৰেকআপো কৰা হৈছে। অপেন কেটেগৰী 21টা, ৰিজাৰ্ভ ফৰ উইমেন 6টা, OBC MOBC তেনেকৈ কৰা আছে গোটেইখিনি। চ' ইয়াতে ফাৰ্ষ্ট ৰেংক হোল্ডাৰ চিৰঞ্জীৱ ফুকন, অপেন কেটেগৰীত পাইছে, জেণ্ডাৰ মেল হয়। তো আছাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড, ঠিক আছে, 45টা পোষ্ট আছিলে, তেনেকৈ গৈ আছে গোটেইখিনি। চ' টোটেল 45টা পোষ্টত আছাম চিভিল ছাৰ্ভিচ কেটেগৰীত পাইছে। তাৰপিছত আছাম পুলিচ ছাৰ্ভিচ জুনিয়ৰ গ্ৰেডত টোটেল 35টা পোষ্ট আছিলে। আছাম পুলিচ ছাৰ্ভিচত টপ কৰিছে অল আছাম ৰেংক পাৰ্থ প্ৰতিম শৰ্মা, ঠিক আছে, এইটো আছাম পুলিচ ছাৰ্ভিচ। ইয়াতে আপোনালোকৰ দেখিছে টোটেল 35টা। তাৰপিছত চুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছত এটাই আছিলে ৰিজাৰ্ভ ফৰ SC, নয়নজ্যোতি মজুমদাৰে পাইছে। চুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজত এটাই আছিলে পোষ্ট, ধ্ৰুৱজ্যোতি দাসে পাইছে ৰিজাৰ্ভ কেটেগৰীত। আছাম ফাইনেন্স ছাৰ্ভিচ 13টা পোষ্ট আছিলে, তাৰে অল আছাম ৰেংক টপ কৰিছে পাৰ্থ প্ৰতিম বৰা, ঠিক আছে, ৰেংক নাম্বাৰ 1। তাৰপিছত ব্লক ডেভেলপমেণ্ট অফিচাৰ BDOত 6টা আছিলে, তাতে পাইছে নিখিল অধিকাৰীয়ে, ৰেংক 1 পাইছে। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিছত টোটেল 4টা আছিলে, তাৰ ভিতৰত টপ কৰিছে অল আছাম ৰেংক 1 পাইছে হিমাংশু কলিতা। তাৰপিছত আহি গ'ল ইনস্পেক্টৰ অফ টেক্সেছ 4টা আছিলে, তাৰ ভিতৰত অল আছাম ৰেংক 1 পাইছে জিতজ্যোতি মেল। বাকীখিনিতো আছেই, মই বাকীখিনি কোৱা নাই আৰু অকল টপাৰকেইজনৰ নাম কৈছোঁ। ইনস্পেক্টৰ অফ লেবাৰ আপোনালোকে দেখিছে 4টা পোষ্ট আছিলে, ইয়াতে টপ কৰিছে নম্ৰতা নন্দী, তন্ময় গোস্বামী, দিবাকৰ গোহাঁই, সুপ্ৰিয়া শ্যাম। তাৰপিছত এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ এটাই পোষ্ট আছিলে, OBC MOBC কাৰণে ৰিজাৰ্ভ আছিলে, তেওঁ পাইছে অংকিতা ৰে পাইছে। তাৰপিছত ছাব ৰেজিষ্ট্ৰাৰ 3টা আছিলে পোষ্ট, তাৰে টপ কৰিছে প্ৰিয়ানুজ ভৰালী। তাৰপিছত নেক্সটটো হৈ গ'ল এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আছাম একাউণ্টছ ছাৰ্ভিচত টোটেল 107টা পোষ্ট আছিলে, তাৰে টপ কৰিছে সমৰজিৎ কলিতা, মেল অপেন কেটেগৰী। তেনেকৈ গৈ আছে। ইয়াতে 107টা পোষ্ট আছিলে আছাম একাউণ্টছ ছাৰ্ভিচত। চ' আপোনালোকে দেখিছে আছাম একাউণ্টছ ছাৰ্ভিচত পোষ্ট আটাইতকৈ বেছি আছিলে। তাৰপিছত ইনস্পেক্টিং অডিটৰ এলিমেণ্টাৰী এডুকেশ্যনত টোটেল 11টা পোষ্ট আছিলে, তাৰ ভিতৰত প্ৰতীক্ষা গায়নে টপ কৰিছে ইয়াতে। বাকী ইমানেই আছিলে, টোটেল 11টা পোষ্ট আছিলে ইনস্পেক্টিং অডিটৰত এলিমেণ্টাৰী এডুকেশ্যন। চ' এইবাৰ বৰ্তমান এইখিনিয়ে পোষ্ট আছিলে। চ' যিসকলে ইয়াতে আপোনালোকৰ নাম আহিলে তেওঁলোকলৈ অভিনন্দন থাকিলে, কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ। আপোনালোকে ছাকচেছফুলি চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন ক্লিয়াৰ কৰিলে। বাকী যিসকলে এলাইড ছাৰ্ভিচত পাইছে তেওঁলোকেও আকৌ এলাইড ছাৰ্ভিচত যদি আপোনালোকৰ নিজৰ প্ৰিফাৰেঞ্চ আছিলে তেতিয়াহ'লে এলাইড ছাৰ্ভিচত থাকিব পাৰে, আৰু যদিহে আপোনালোকৰ আকৌ যদি ইয়াতকৈ ইম্প্ৰুভমেণ্ট কৰিব মন আছে তেতিয়াহ'লে আকৌ দি দিব। নেক্সট ইয়েৰ মাৰ্চত আকৌ প্ৰিলিমিনেৰী হ'বই। চ' আপোনালোকৰ ইম্প্ৰুভমেণ্ট আছে যদি আছাম চিভিল ছাৰ্ভিচ বা আছাম পুলিচ ছাৰ্ভিচ বা তেনেকুৱা ধৰণৰ হায়াৰ গ্ৰেড ছাৰ্ভিচেছ লাগে তেতিয়াহ'লে আপোনালোকে আকৌ পৰীক্ষা দিব পাৰে, একো কথা নাই। আৰু যিসকলে ইণ্টাৰভিউ ষ্টেজলৈ গৈ পেলাইও ধৰক আজিৰ ইয়াতে লিষ্টত নাম নাপালে তেওঁলোকেও নিৰাশা হ'ব নালাগে, কাৰণ আপোনালোকে ইণ্টাৰভিউ ষ্টেজলৈ যোৱা মানে বহুতখিনি এচিভমেণ্ট হৈছে। আপোনালোকে বহুতখিনি কষ্ট কৰি পেলাই সিমানটো ষ্টেজ পায়গৈ, কাৰণ প্ৰিলিমিনেৰীৰ পৰা আদি কৰি মেইনছ তাৰপিছত ভাইভা, এই 3টা ষ্টেজ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ বহুতে টাফ থাকে যিকোনো অন্য কম্পিটিটিভ এক্সামিনেশ্যনতকৈ। চ' আপোনালোকে যদি ইণ্টাৰভিউ ষ্টেজলৈকে পাইছে, চ' যথেষ্টখিনি কষ্ট কৰি পেলাই সিমানটো ষ্টেজ পাইছে, নিৰাশা নহ'ব। আপোনালোকে আকৌ নেক্সট টাইম আকৌ দিব, তেতিয়াহ'লে আকৌ ভাল হ'ব ৰিজাল্ট। নেক্সট টাইম ডেফিনেটলি আপোনালোকে ক্লিয়াৰ কৰিব, ঠিক আছে। চ' এইখিনি আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আই হোপ আপোনালোকে ভিডিঅ'টো দেখি পেলাই যিসকলে ইয়াতে ক্লিয়াৰ কৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক, কোনোবা মোৰ ভিডিঅ' মানে মোৰ ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ্ছ আছে নেকি যোনে ছাকচেছফুলি ক্লিয়াৰ কৰিছে আজিৰ এই কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ৰিজাল্টছ। চ' আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক কোন আছে মোৰ ভিডিঅ' চোৱা, তেওঁলোকলৈ অভিনন্দন থাকিলে। আৰু বাকী আপোনালোকে জনাওক কোন আছে, বা কোনোবা যদি ইণ্টাৰভিউ ষ্টেজলৈ পাই পেলাইও নহ'লে ক্লিয়াৰ তেওঁলোকেও জনাওক কেনেকুৱা কি হৈছে। চ' ইমানখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।